মিডল ইছলামক গা বেয়া হলে মাকে গম পালেহেঁতেন, ককায়েক ভায়েকে গম পালেহেঁতেন, পত্নীয়ে গম পালেহেঁতেন। এটা দৰৱ নোখোৱা এটা ল'ৰাক প্ৰথমতে চৰকাৰে বদনাম দিবলৈ চেষ্টা কৰিল যে মিডল ইছলামৰ গা বেয়া আছিল, আৰু পোষ্টমৰ্টেমৰ পৰা উলিয়াই অনাৰ পিছত আকৌ সোমাই নিছে। চৰকাৰে কি কৰিব বিচাৰিছে আমি চাই আছো, কিন্তু এনেকে চৰকাৰে ভাবিব নালাগে যে কংগ্ৰেছ দলে কথাটো সহজভাৱে ল'ব বুলি। আমি ইমান সহজভাৱে লোৱা মানুহ নহয়। এজন সন্মুখ সমৰৰ যোদ্ধাক আমি হেৰুৱাইছো, আৰু ইয়াৰ বিচাৰ আমাক লাগিব। আমাক মনীষীসকলে কৈ গৈছে যে তোমাৰ যিটো প্ৰাপ্য সেইটো যদি তুমি নেপোৱা সেইটো তুমি কাঢ়ি ল'ব পাৰিবা। হামিদা পাৰভিনৰ যিটো প্ৰাপ্য সেইটো যদি নাপায় সেইটো কেনেকে আজিও আনিব লাগে সেইটো আমি কংগ্ৰেছে জানো, আৰু সেইটো আমি কৰি দেখুৱাম। হিউমেন ৰাইটছ কমিশ্যনত আমি এটা কেছ দিছো। দ্বিতীয়তে আমি লতাশিল থানাত কেছ দিছো। গুৱাহাটী হাইকোৰ্টৰ বিশিষ্ট অধিবক্তাক দায়িত্ব দিছো। তাৰ সুবিচাৰ আইনে দিব বুলি পেলাই আমি এতিয়ালৈকে বিশ্বাস ৰাখিছো। চবেই দেখিছে অসমৰ মানুহে তাত কি হৈছিলে। প্ৰথমতে বদনাম দিবলৈ চেষ্টা কৰিলে যে মিডল ইছলামৰ গা বেয়া আছিল। মিডল ইছলামৰ গা বেয়া হলে মাকে গম পালেহেঁতেন, ককায়েক ভায়েকে গম পালেহেঁতেন, পত্নীয়ে গম পালেহেঁতেন। এটা দৰৱ নোখোৱা এটা ল'ৰাক প্ৰথমতে চৰকাৰে বদনাম দিবলৈ চেষ্টা কৰিল, আৰু পোষ্টমৰ্টেমৰ পৰা উলিয়াই অনাৰ পিছত আকৌ সোমাই নিছে। আজিলৈকে আমি শুনা নাই মৰ্গ হেৰিয়াৰ পৰা উলিয়াই অনাৰ পাছত আকৌ ভিতৰলৈ লৈ গৈছে। গতিকে গোটেই কথাখিনি চৰকাৰে কি কৰিব বিচাৰিছে আমি চাই আছো, কিন্তু এনেকে চৰকাৰে ভাবিব নালাগে যে কংগ্ৰেছ দলে কথাটো সহজভাৱে ল'ব বুলি। আমি ইমান সহজভাৱে লোৱা মানুহ নহয়। মিডল ইছলাম বুলি আমি অকল কোৱা নাই, কংগ্ৰেছ দলৰ পৰিয়ালৰ এজন সন্মুখ সমৰৰ যোদ্ধাক আমি হেৰুৱাইছো, আৰু ইয়াৰ বিচাৰ আমাক লাগিব। আৰু যিটো পৰিয়ালে পাব লাগে, আমাক মনীষীসকলে কৈ গৈছে যে তোমাৰ যিটো প্ৰাপ্য সেইটো যদি তুমি নেপোৱা সেইটো তুমি কাঢ়ি ল'ব পাৰিবা। হামিদা পাৰভিনৰ যিটো প্ৰাপ্য সেইটো যদি নাপায় সেইটো কেনেকে আজিও আনিব লাগে সেইটো আমি কংগ্ৰেছে জানো, আৰু সেইটো আমি কৰি দেখুৱাম। আমি এজন বিশিষ্ট অধিবক্তা, গুৱাহাটী হাইকোৰ্টৰ বিশিষ্ট অধিবক্তাক দায়িত্ব দিছো। হিউমেন ৰাইটছ কমিশ্যনত আমি এটা কেছ দিছো। দ্বিতীয়তে আমি লতাশিল থানাত কেছ দিছো। গতিকে আমি বিশ্বাস ৰাখিছো যে হিউমেন ৰাইটছ কমিশ্যনে হামিদা পাৰভিনৰ হৈ আমি যিটো কেছ দিছো, গুৱাহাটী হাইকোৰ্টৰ এজন বিশিষ্ট অধিবক্তাই কেছটো দায়িত্ব লৈছে, আৰু পুলিচ কেছ আমি যিটো দিছো তাৰ সুবিচাৰ আইনে দিব বুলি পেলাই আমি এতিয়ালৈকে বিশ্বাস ৰাখিছো।